তো বন্ধুসকল মোৰ প্ৰতিটো ভিডিঅ'ৰ কমেন্ট সেকশনত মই প্ৰায় এটা কোৱেশ্চন দেখা পাওঁ যে ডিএলএড পঢ়িম নে বিএড পঢ়িম হয় বহুত শিক্ষাৰ্থীৰ মনত এতিয়াও এই ডাউটটো আছে যে তেওঁলোকে ডিএলএড পঢ়িলে ভাল হ'ব নে বিএড পঢ়িলে বেছি ভাল হ'ব হয় মই আপোনালোকক এই ভিডিঅ'টিত সম্পূৰ্ণ কথা জনাম যত আপোনালোকে ডিএলএড পঢ়িলে কি সুবিধা লাভ কৰিব বা ডিএলএড পঢ়িলে আপোনালোকে ক'ত চাকৰি লাভ কৰিব বা ডিএলএড পঢ়িবলৈ আপোনালোকক কিমান খৰচ পৰিব কেনে ধৰণে আপোনালোকে এডমিশন ল'ব পাৰিব বা আপোনালোকে বিএড পঢ়িবলৈ হলে আপোনালোকে কোনবোৰ ইউনিভাৰ্সিটিত পঢ়িব পাৰিব তাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব আৰু কোনসকল শিক্ষাৰ্থী ইয়াৰ কাৰণে এলিজিবিলিটি লাভ কৰিব বা কেনে ধৰণে তেওঁলোকে এডমিশন ল'ব এন্ট্ৰেন্স এক্সাম কেনেকুৱা ধৰণৰ হ'ব এডমিশন ফিজ কিমান পৰিব পাৰে কোনটো ইউনিভাৰ্সিটিত বেছি এডমিশন ফিজ বা কোনটো ইউনিভাৰ্সিটিত আটাইতকৈ কম এডমিশন ফিজ লয় সম্পূৰ্ণ কথা মই আপোনালোকক এই ভিডিঅ'টিত ক্লিয়াৰ কৰিম তো আশা কৰিছো বন্ধুসকল এই ভিডিঅ'টিয়ে আপোনালোকক ডিএলএড ভাৰ্সেছ বিএডৰ সম্পূৰ্ণ তথ্য জ্ঞাত কৰিব তো বলক আজি মূল ভিডিঅ'টিলৈ হয় বন্ধুসকল প্ৰথমতে মই আপোনালোকক জনাই দিওঁ যে ডিএলএড আৰু বিএডৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব হয় ডিএলএড পঢ়িবলৈ আপোনালোকক কেৱল আৰু কেৱল হাই সেকেন্ডাৰী পাস লাগে হয় যত আপোনালোকৰ 50% মাৰ্কস লাগিব আহতে যিসকল এসটি এসসি তেওঁলোকৰ কাৰণে 45% লাগিব ইফালে আকৌ বিএড যদি পঢ়িবলৈ যায় তেতিয়ালে আপোনালোকৰ মিনিমাম কোৱালিফিকেশনটো হৈছে গ্ৰেজুৱেচন যত আপোনালোকৰ তাতো থাকিব লাগিব 50% আৰু এসটি এসসি সকলৰ কাৰণে তাতো 5% ৰিলেক্সেশন দিয়া আছে হয় পাৰ্চেন্টেজৰ ক্ষেত্ৰত দুইটা যি কোৰ্স আছে তাত একে হ'ব 50% লাগিব জেনাৰেল ক্যান্ডিডেট বাকি ৰিজাৰ্ভ ক্যাটেগৰীৰ কাৰণে 45% লাগিব কিন্তু যেটো কোৱালিফিকেশন হেতু আপোনালোকৰ ডিএলএডৰ ক্ষেত্ৰত হাই সেকেন্ডাৰী হলে পঢ়িব পাৰিব আৰু বিএড হলে আপোনালোকে গ্ৰেজুৱেচন হ'ব লাগিব এইখিনিতে আপোনালোকে যদি ডিএলএড কৰে তেতিয়াহলে আপোনালোকে ক্লাস 1 টু ক্লাস 8 লৈকে শিক্ষকতা কৰিব পাৰিব বা তাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব সিটেট হওক বা অন্যান্য যি অসম টেট হওক তাত আপোনালোকে এপ্লাই কৰিব পাৰিব ক্লাস 1 টু ক্লাস 8 টিচাৰৰ কাৰণে ইফালে যদি আপুনি বিএড কোৰ্সটো কৰে তেতিয়াহলে আপুনি ক্লাস 6 ৰ পৰা ক্লাস 12 লৈকে আপুনি এপ্লাই কৰিব পাৰিব বিএড ডিগ্ৰীৰ জৰিয়তে তো বন্ধুসকল এই ক্ষেত্ৰত অৰ্থাৎ আপোনালোকৰ যি সুবিধাটো বেছি ডিএলএডত কৈ বিএডত বেছি আছে হয় বিএড যদি আপোনালোকে কৰে ক্লাস 6 ৰ পৰা ক্লাস 12 লৈকে আপোনালোকে আবেদন কৰিব বা তাত আপোনালোকে শিক্ষকতা চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিব বা শিক্ষকতাৰ কাৰণে আপোনালোকে বাকি প্ৰক্ৰিয়াসমূহ চলাব পাৰিব তো ডিএলএডৰ ক্ষেত্ৰত কিন্তু কেৱল প্ৰাইমাৰী সেকশন লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰীত আপোনালোকে শিক্ষকতা কৰিব পাৰিব এটা কথা মই আপোনালোকক জনাই দিওঁ যে যদি কোৰ্সটো কৰিবলৈ যাওঁতে কিন্তু আটাইতকৈ কম খৰচত আপোনালোকে ডিএলএড মানে যদি কৰে তেতিয়ালে কম খৰচত আপোনালোকৰ ডিএলএডৰ কোৰ্সটো কমপ্লিট হৈ যায় কিন্তু বিএড কোৰ্সটো আপোনালোকৰ অকনমান টকা পইচাৰ ক্ষেত্ৰত অকনমান বেছি হয় এডমিশন ফিজৰ পৰা আদি কৰি অন্যান্য ফিজসমূহ ডিএলএডৰ তুলনাত বিএডত অকনমান বেছি হে ফিজ বা এডমিশন ফিজ আদিৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ ডিএলএডতকৈ বিএডটো বেছি কষ্টলি হয় হেতু কাৰণে মই প্ৰিফাৰ কৰো ডিএলএড কৰিব লাগে কিয় যদি ডিএলএড কৰে আপোনালোকে দুবছৰীয়া ডিএলএড যদি ৰেগুলাৰ মোডত কৰে দেন আপোনালোকে পিছলৈ গৈ বিএড কোৰ্সটো কিন্তু ওডিএল অৰ্থাৎ ওপেন মোডতো কৰিব পাৰিব ডিসটেন্স মোডত কৰিব পাৰিব হে মই প্ৰিফাৰ কৰো আপোনালোকে ডিএলএড কৰিব লাগে যিসকল শিক্ষাৰ্থী গ্ৰেজুৱেচন কমপ্লিট কৰিছে বা হাই সেকেন্ডাৰী পাস কৰিছে এইমাত্ৰ হে সমূহ ক্যান্ডিডেটক মই কওঁ তেওঁলোকে ডিএলএড কৰিব লাগে কিয়নো ডিএলএড কৰাৰ পাছত তেওঁলোকে পিছত ওপেন ভাবে বা ডিসটেন্স মোডত তেওঁলোকে ইগনো আন্ডাৰত কম টকাত দুবছৰীয়া বিএড পাঠ্যক্ৰম কমপ্লিট কৰিব পাৰিব ইফালে তেওঁলোকে শিক্ষকতাৰ চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিব যেহেতুকে ডিএলএড কমপ্লিট হৈ যোৱাৰ লগে লগে তেওঁলোকে ক্লাস 1 টু ক্লাস 8 ৰ যি টিচাৰৰ কাৰণে এলিজিবিলিটি লাভ কৰিব হে তাত আবেদন কৰি থাকিব পাৰিব আৰু তাৰ লগে লগে তেওঁলোকে চাকৰি কৰি থকা অৱস্থাত হওক বা ডিএলএড কমপ্লিট কৰাৰ পাছতেই তেওঁলোকে ওপেন মোডত বিএড কোৰ্সটো কৰিব পাৰিব হয় কিন্তু যদি আপুনি বিএড কোৰ্সটো কৰে তেতিয়ালে আপুনি লোৱাৰ প্ৰাইমাৰী সেকশনত এপ্লাই কৰিব নোৱাৰে কেৱল আপাৰ প্ৰাইমাৰী ক্লাস 6 ৰ পৰা ক্লাস 12 লৈকেহে পাৰিব তো বিএড যদি কৰে পিছৰ যেটো লোৱাৰ প্ৰাইমাৰী সেকশনৰ কাৰণে আপুনি বঞ্চিত হয় কিন্তু যদি আপুনি ডিএলএড কৰে হয় আপুনি হাই স্কুলৰ কাৰণে পুনপটীয়াভাৱে এপ্লাই কৰিব নোৱাৰিব পাৰে কিন্তু পিছলৈ আপুনি ডিসটেন্স মোডত হক যদি লাভ কৰে হে বন্ধুসকল
মই আপোনালোকক কোৰ্সটো কৰিবলৈ যাওঁতে মই আপোনালোকক প্ৰিফাৰ কৰিম মোৰ যেটো পইণ্ট অফ ভিউ আছে তাৰ ভিত্তিত মই যদি ক'বলৈ যাওঁ ডিএলএড কোৰ্সটো কৰিব লাগে যেহেতুকে ডিএলএড কোৰ্সটো কৰাৰ পাছতে আপোনালোকে ডিএলএড কোৰ্সটো কৰাৰ পাছত ক্লাছ 1 টু ক্লাছ 8 ৰ কাৰণে আপোনালোকে এলিজিবিলিটি লাভ কৰিব তাৰ পাছতে চাকৰি কৰি থকা অৱস্থাতে হওক বা চাকৰি কৰি নেপালেও আপোনালোকে পিছলৈ বিএড কোৰ্সটো কৰাৰ কাৰণে যি আপোনালোকৰ যি অপচন হেতু থাকি যায় কিন্তু যদি বিএড কৰে পিছত আপুনি ডিএলএড কৰিবলৈ মন নেযাব কিয়নো ডিএলএডতকৈ বিএডটো অকনমান হায়াৰ অকনমান ওপৰত হেতু কাৰণে বিএড কৰাৰ পাছত আপোনালোকে ডিএলএড কৰিবলৈ পিছত মন নেযাব হে মই আপোনালোকক কম যে ডিএলএড কৰিব লাগে তবনকল ডিএলএড আৰু বিএডৰ এডমিশন ফিজ মই কৈছো ইতিমধ্যে যে ডিএলএডতকৈ বিএডৰ এডমিশন ফিজটো বেছি হয় যেহেতুকে ডিএলএডৰ যি এডমিশন ফিজ প্ৰায় 3000-5000 ৰ ভিতৰত কমপ্লিট হৈ যায় এডমিশন ফিজ কিন্তু ইফালে যদি আমি বিএডৰ এডমিশন ফিজ চাবলৈ যাওঁ কিছুমান ইউনিভাৰ্সিটিটো আপ টু লাখ পৰ্যন্ত আপোনালোকে এডমিশন ফিজ এটা ইয়াৰৰ কাৰণে পে কৰিব লাগে হে মই ভাবো ডিএলএড কোৰ্সটো কৰিব লাগে কম টকা ডিএলএড কোৰ্সটো কৰি পেলাই আপোনালোকে ওপেন ভাবে পিছত বিএড কৰিব লাগে ইফালে আমি যদি স্কোপ বিলাক চাবলৈ যাওঁ তেতিয়ালে ডিএলএডৰ তুলনাত বিএড কোৰ্সটো কৰাৰ পাছতে শিক্ষাৰ্থীসকল বা ক্যান্ডিডেটৰ কাৰণে বহুত অপচন খুল খাই যায় বিএড কমপ্লিট কৰাৰ পাছতে তেওঁলোকৰ বহুত অপচন খুল খায় শিক্ষকতাৰ চাকৰিৰ উপৰিও পিছলৈ তেওঁলোকে যিবিলাক স্কুল লেভেলৰ বা এডুকেশন ডিপাৰ্টমেন্টৰ যিবিলাক পোষ্ট আছে ফৰ এক্সাম্পল এসআই হক স্কুল ইন্সপেক্টৰ যিবিলাক আছে বিইও পোষ্ট সেইবিলাকতো তেওঁলোকৰ যদি এক্সপেৰিয়েন্স থাকে পিছলৈ বিএড কোৰ্সটোৰ জৰিয়তে তেওঁলোকে এপ্লাই কৰিব পাৰিব কিন্তু ইফালে ডিএলএড ক্যান্ডিডেটে হেতুৰ ক্ষেত্ৰত বঞ্চিত হ'ব কাৰণ ডিএলএড ক্যান্ডিডেটে এপ্লাই কৰিব নোৱাৰে বিএড যদি থাকে পিছলৈ তেওঁলোকে এইবিলাক ক্ষেত্ৰতো তেওঁলোকে এপ্লাই কৰিব পাৰিব আবেদন কৰিব পাৰিব চাকৰি কৰাৰ পাছতো বা চাকৰি কৰি থকা অৱস্থাতো হে মই কও স্কোপৰ ক্ষেত্ৰত বিএডৰ যেটো স্কোপ হেতু বেছি কিন্তু কম টকাত যদি আপুনি কৰিব বিচাৰে ডিএলএড কোৰ্সটো কৰিব লাগে কম টকাত কমপ্লিট কৰি পেলাই পিছলৈ আপুনি বিএড কোৰ্সটো কৰিব লাগে কিন্তু বিএড কোৰ্সটো কৰাৰ পাছত কিন্তু ডিএলএড কোৰ্স কৰিলে আপুনি পিছত মানে নিজে আপুনি আনকমফৰ্ট ফিল কৰিব আপুনি পিছলৈ ডিএলএড কোৰ্সটো কমপ্লিট কৰিবলৈ মন নেযাব তো হে মই ভাবো প্ৰথমতে ডিএলএড কৰক তাৰ পিছত বিএড কৰক যদি আপুনি গ্ৰেজুৱেট বিএড কৰাৰ আপোনাৰ মন আছে বা বিএড কৰাৰ আপোনাৰ হেই কেপাসিটিটো আছে দেন আপুনি বিএড কৰিব লাগে আদাৰৱাইজ যদি আপোনাৰ হেই সামৰ্থ্যটো কম আছে তেতিয়ালে আপুনি ডিএলএড কৰিব লাগে কোনো শিক্ষাৰ্থী এটো ভাবিব নালাগে যে ডিএলএড কৰিব নালাগে মই বিএড কৰিব লাগিছিল ডিএলএড কৰিলে মোৰ লছ হ'ব হেতু ভাবিব নালাগে ডিএলএড কোৰ্স কৰিও আপুনি লাভান্বিত হ'ব আপুনি সুবিধা পাব বহুত অপচন খোল খাব পিছলৈ আপুনি পুনৰ আকৌ বিএডৰ কাৰণে ডিসটেন্স মোডৰ কাৰণে এপ্লাই কৰিব পাৰিব তো লগতে বন্ধুসকল মই আপোনাক জনাই দিও ডিএলএড আপোনালোকে জানে সকলোৱে এসচিআৰটি এন্ট্ৰেন্স এক্সামটো কণ্ডাক্ট কৰে আৰু সেই এন্ট্ৰেন্স এক্সামত যে কোৱালিফাই কৰে তেওঁলোকে এডমিশনটো পায় বা ভাল মাৰ্কস যদি কেৰি কৰে তেওঁলোকে এডমিশন গভৰ্ণমেণ্টত পাই যায় ইফালে যদি আমি বিএডৰ এডমিশন যদি চাবলৈ যাওঁ এন্ট্ৰেন্স এক্সাম প্ৰত্যেকটো ইউনিভাৰ্সিটিয়ে বেলেগ এন্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰে তেজপুৰ ইউনিভাৰ্সিটি হওক গুৱাহাটী ইউনিভাৰ্সিটি হওক বা আসাম ইউনিভাৰ্সিটি ডিব্ৰুগড় ইউনিভাৰ্সিটি বড়োলেণ্ড ইউনিভাৰ্সিটি এই 4-5খন ইউনিভাৰ্সিটিয়ে বিএডৰ কাৰণে এক্সট্ৰা এন্ট্ৰেন্স কণ্ডাক্ট কৰে লগতে আপোনালোকে কুৱেট পিজিৰ জৰিয়তে আপোনালোকে বিএড এডমিশনৰ কাৰণে ইউনিভাৰ্সিটি বিলাকত আবেদন কৰিব পাৰিব তো বন্ধুসকল তেতিয়ালে কোনবোৰ ইউনিভাৰ্সিটিত আপোনালোকে পঢ়িব পাৰিব কেনে ধৰণে এন্ট্ৰেন্স দিব আপোনালোকে যদি আৰু বিতং তথ্য জানিব বিচাৰে তেতিয়ালে কমেন্ট সেকশনত কমেন্ট কৰিব মই আপোনালোকৰ বাবে পুনৰ নতুন এটা ভিডিও বনাম যত আপোনালোকক মই সম্পূৰ্ণ ডিটেইলছ ভাবে জনাম কোনটো ইউনিভাৰ্সিটিত কেতিয়া এডমিশন হয় কেনে ধৰণে এডমিশন লব সম্পূৰ্ণ কথা জনাম লগতে মই বিএড আৰু ডিএলএড এডমিশনৰ যি আপডেট সেই আপডেটছখিনি মই আপোনালোকক প্ৰত্যেক বছৰে জনাই আহিছো এবাৰো মই আপোনালোকক ক্ৰমান্বয়ে আপোনালোকৰ বাবে ভিডিও প্ৰস্তুত কৰি আহিছো আৰু বহুত শিক্ষাৰ্থীয়ে সেই ভিডিও বিলাকক আদৰি লৈছে তাৰ বাবে মই আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ বন্ধুসকল তেতিয়ালে এই ভিডিওটি শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জয় আই হোম